Hello viewers, welcome to Bhadra's Academy. আজি মই এটা APSC upcoming prelims কাৰণে এটা important topic লৈ পেলাই আনিছো, that is Bhasini mission. তো আমি এটা চাও এই Bhasini mission টো কি হয়। তো আপোনালোকে মন কৰিছে যে Digital India Bhasini. Okay? তো এই যেটো Bhasini mission হয়, it is a program under Digital India. তো ইয়াৰ পৰা আপোনালোকে আইডিয়া লগাই লৈছে যে আসলতে এটো কোনটো মিনিষ্ট্ৰি আন্ডাৰত হ'ব। Okay? এটো এই Bhasini যেটো মিশন আছে, it is under ক'বগল Ministry of Electronics and Information Technology. ঠিক আছে, বাট আমি এই মিশনটো বিষয়ে চোৱাৰ আগতে আমি এটা নিউজ চাওঁ। নিউজত কি কোৱা আছে যে PM Modi used the AI tool Bhasini while delivering his speech in Varanasi. তো এইটো নিউজ আছিলে। তো আমি চাওঁ এতিয়া যে এই Bhasini বস্তুটো হয় কি, Bhasini প্ল্যাটফৰ্ম কি হয় বা Bhasini মিশনটো কি হয়। ঠিক আছে, তো আমি এইটো চাওঁ এতিয়া এইটো কেনেকুৱা হয় আপোনালোকে চাওক যে it operates under the Ministry of Electronics and Information Technology. Okay, it is also known as National Language for Translation Mission. Okay, ইয়াত আমি কি বুলি কওঁ, okay মই পেনটো লৈ লৈছো। It is also known as National Language for Translation Mission. এটো কেনেকুৱা আপোনালোকে চাওক, ধৰি লোৱা মই এটা ল্যাঙ্গুৱেজ কৈ আছো, যেটো ল্যাঙ্গুৱেজ সাপোজ মই যেটো ভাষাত কৈ পেলাই আছো, যোনে মোক শুনি আছে তেখেতসকলে মোৰ ভাষাটো বুজি নাপায়। তো মই যেতিয়া মোৰ ল্যাঙ্গুৱেজটো কম নহয়, মই সাপোজ মই অসমীয়াত কৈ আছো, যিখিনি মানুহ শুনি আছে তেখেতসকলে অসমীয়া বুজি নাপায়, তো মই অসমীয়াত কৈ আছো, বাট সেইখিনি মানুহে নিজৰ ল্যাঙ্গুৱেজত সেই শব্দবিলাক শুনি থাকিব এতিয়া। তো হেইটোৱে হয়, মানে ক'ব গ'লে কি হয়, AI পাৱাৰ্ড মানে আৰ্টিফিশিয়াল ইন্টেলিজেন্স পাৱাৰ ৰিয়েল টাইম ট্ৰান্সলেশন কৰা হয় ল্যাঙ্গুৱেজটো। ঠিক আছে, তো ইট এইমস টু ব্ৰেক দ্য বেৰিয়াৰ বিটুইন দ্য ভেৰিয়াছ ইণ্ডিয়ান টাংছ বাই দ্য এভেইলেবল টেকনলজি। এটা প্ৰবলেম চাওক আপোনালোকে কেনেকুৱা হয়, ধৰি লওক আমি ইন্টাৰনেট যদি চাবলৈ যাওঁ, ইংলিছত আছে, তো বুজি নাপায় ইংলিছত কি কি বস্তু লিখি থোৱা আছে। তো এইটো কেনেকুৱা হ'ব, এই Bhasini যেটো আপোনাৰ মিশন আছে এইটো আন্ডাৰতে কি হ'ব, এতিয়া মই ইজিলি নেটিভ ল্যাঙ্গুৱেজত মই কি হ'ব পাৰিম, এতিয়া মই ইন্টাৰনেট এক্সেস কৰিব পাৰিম। এতিয়া লগতে মই যদি ভয়েস দি পেলাই যদি কৈ দিও নহয়, কি হ'ব, মোক আলটিমেটলি দেখাই দিব যে মোক কি লাগে, বা মই ভয়েস দি পেলাই কি হ'ব, আলটিমেটলি মই ইন্টাৰনেট এক্সেস কৰিব পাৰিম। Okay, it seeks to enable easy access to internet and digital services in the Indian languages, including voice-based access. Okay, and help the creation of content in Indian language. Moreover, Bhasini 4, it aims to build a national public digital platform for language. তো আপোনালোকে চাওক কিমান এটা ইম্পৰ্টেন্ট মিশন হয়, বিকজ আমাৰ কেনেকুৱা হৈ যায় বহুত ক্ষেত্ৰত ল্যাঙ্গুৱেজ বেৰিয়াৰ হোৱাৰ কাৰণে মই মোৰ মেছেজটো কনভে কৰিব নোৱাৰো, বা মই বহুত বস্তু শিকিব নোৱাৰো বিকজ অফ ল্যাঙ্গুৱেজ বেৰিয়াৰ। তো এতিয়া সেই ল্যাঙ্গুৱেজ যেটো বেৰিয়াৰ আছে ন, সেইটো নাইকিয়া হৈ যাব পাৰে because of this Bhasini mission or this Bhasini platform. এটা বহুত ক'ব গ'লে ইণ্ডিয়াৰ কাৰণে বহুত ভাল স্টেপ হয়, আৰু এটো স্টেপ লোৱা হৈছে আন্ডাৰ ডিজিটাল ইণ্ডিয়া। ওকে, আন্ডাৰ দ্য মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি। তো আমি চাওঁ ইয়াৰ ৰিলেটেড এটা কোৱেশ্চন আমি চাওঁ। ওকে, তো কোৱেশ্চন আপোনালোকে চাওক কি আছে, ইয়াত দি থোৱা আছে। ইয়াত সোধা হৈছে যে which of the following is not an objective of the Bhasini mission of the Indian government. And আমাৰ নট খুদিছে নহয় যে কোনটো নহয় বুলি খুদিছে। তো আমি চাওঁ নাম্বাৰ 1 কি কৈছে, to enable easy access to the internet and digital services in the Indian language, এটোটো হয়, মই কৈছো এটো হয়। to create a national public digital platform for languages, হেতু হয়, এটা আমি ডিসকাস কৰিছো। নেক্সট, to promote the exclusive use of Hindi as the primary language for digital communication, নহয়। ওকে, এক্সক্লুসিভ ইউজ অফ হিন্দী নহয়, বিকজ ইয়াত কেনেকুৱা হয় যে মোৰ নেটিভ ল্যাঙ্গুৱেজত বস্তুটো মই কৰিব পাৰো, অকল হিন্দী বুলিয়ে নহয়। তো এটো আলটিমেটলি কি হ'ব, ভুল হ'ব। ঠিক আছে, to develop and deploy robust speech and text translation tool for Indian languages, এটো হয়। তো আমাক খুদিছে কোনটো নট কাৰেক্ট খুদিছে, তো স্টেটমেন্ট 3 টো নট কাৰেক্ট হয়। তো এখানে এটো কোৱেশ্চনৰ কাৰণে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব, অপচন সি। ওকে, তো আমাৰ কাৰেক্ট আনসাৰ কি হ'ব, অপচন সি। ওকে, তো এনেকুৱাকে মই আৰু কিছুমান সৰু সৰু ভিডিও লৈ পেলাই আনিম যিখিনি আপোনালোকৰ আপকামিং APSC প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। ওকে, দ্যাটস অল ফৰ টুডে, থ্যাংক ইউ।